সরকার মিশলিয়া অসম সরকার হয় হয় অসম সরকার হয় হয় অসম সরকার মিশলিয়া mong bani me ata kuna long look ma tina program re tina pun setter kana bisna tina re sam santal pedho kata sei ko ape odi gunman sarawin jar bon kana tia se tina আজি সদৌ চাওতাল ছাত্ৰ সন্থাই যোৱা অক্টোবৰ 17 তাৰিখৰ পৰা ধাৰাবাহিক অসম জুৰি আমি আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিছে। আজি বিশ্বনাথ জিলা আয়ুক্তৰ সদৰত আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। যে আপোনালোকে জানে যে মূলতঃ 5 দফীয়া যি দাবীসমূহলৈ আজি আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু আমি অসম চৰকাৰক ক'ব বিচাৰিছোঁ যে বাৰম্বাৰ অসম চৰকাৰে কিন্তু আমাক প্ৰতাৰণা কৰি আহিছে। এইবাৰ অসম চৰকাৰ কোনো পৰ্যায়ত হাৰি যাব নোৱাৰে চাওতাল ৰাইজৰ পৰা, চাওতাল ছাত্ৰ সন্থাৰ তৰফৰ পৰা। গতিকে তেখেতক ক'ব বিচাৰিছোঁ যে আপুনি যি বাৰে বাৰ তেখেতসকলে আবেগ লৈ আপোনালোকে হিতালি খেলিছে, এই আবেগ হিতালি খেলা বন্ধ কৰক। প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল আপুনি প্ৰত্যেকটো নিৰ্বাচনৰ আগমুহূৰ্তত আপুনি কয় যে তেখেতসকলে 6 জনগোষ্ঠী বা অন্যান্য ক্ষুদ্ৰ জনগোষ্ঠী হওক তেখেতসকলে জনজাতিকৰণ লাভ কৰিব। কিন্তু আপুনি ইমান দিন গাদী দখল কৰিলে, বিজেপি চৰকাৰ ইমান বছৰ গাদী দখল কৰিলে, আজিলৈকে তেখেতসকলে কিন্তু 6 জনগোষ্ঠী বা ক্ষুদ্ৰ জনগোষ্ঠী যিবিলাক জনগোষ্ঠী আছে তেখেতসকলে আজিলৈকে জনজাতিকৰণ প্ৰদান কৰিব পৰা নাই। তাৰ লগে লগে যিবিলাক তেখেতসকলক সাংবিধানিক অধিকাৰ আছে, এই সাংবিধানিক অধিকাৰ তেখেতসকলে প্ৰাপ্য অধিকাৰ, এই প্ৰাপ্য অধিকাৰখিনি আজিলৈকে অসম চৰকাৰে কিন্তু দিব পৰা নাই। যথেষ্ট তেখেতসকলে ব্যৰ্থ হৈছে আৰু অসম চৰকাৰে লাজ পাব লাগে যি বাৰম্বাৰ চাওতাল জনগোষ্ঠী প্ৰতাৰণা কৰি আহিছে। আমি অসম চৰকাৰক ক'ব বিচাৰিছোঁ, কালি চিৰাং জিলাত স্পষ্ট কথাকে মই ক'ব বিচাৰিছোঁ, কালি চিৰাং জিলাত আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিম। 22 তাৰিখৰ আমি চলচল গুৱাহাটীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিম। তাৰপিছত যদি তেখেতসকলে কোনো গাল নৰে তেনেহ'লে অসম চৰকাৰৰ বিৰুদ্ধে আমি দিল্লীত যন্তৰ মন্তৰৰ প্ৰতিবাদ কৰিবলৈ সাজু হৈছোঁ। প্ৰয়োজন হয় আমি ৰাষ্ট্ৰপতিৰ লগ কৰি পেলাই অসমৰ ৰাজনীতি, এই ৰাজনীতি চাওতাল জনগোষ্ঠীৰ ওপৰত বন্ধ কৰিব লাগে। সেই বিষয়টো লৈ আমি ৰাষ্ট্ৰপতিক লগ কৰি পেলাই গোটেই কথাখিনি আমি বিৱৰণ কৰিম, স্পষ্ট কথা। তাৰপিছত যদি নহয় আমি 2026 যি নিৰ্বাচন, বিধানসভা নিৰ্বাচনত চাওতাল ছাত্ৰ সন্থা তথা চাওতাল ৰাইজে তাৰ প্ৰত্যুত্তৰ দিব বিজেপি চৰকাৰক। যেতিয়ালৈকে চাওতাল জনগোষ্ঠীৰ জনজাতিকৰণৰ অধিকাৰ চৰকাৰে প্ৰদান নকৰিব তেতিয়ালৈকে এই সংগ্ৰাম চলি থাকিব। মই আগতেও কৈছো চাওতাল জনগোষ্ঠী বাহিৰৰ পৰা অহা জনগোষ্ঠী নহয়, এই চাওতাল জনগোষ্ঠী ইয়াৰে ভূমিপুত্ৰ খিলঞ্জীয়া জনগোষ্ঠী। আৰু এই খিলঞ্জীয়া জনগোষ্ঠী আমি প্ৰমাণ দিব পাৰিম। আজিৰ তাৰিখে চাওতাল জনগোষ্ঠীৰ হাতত হাজাৰ হাজাৰ বিঘা মাটি আছে। যদি আমি ইয়াৰ খিলঞ্জীয়া মানুহ নহলো হয়, এই হাজাৰ বিঘা মাটি ক'ৰ পৰা আহিলে? দুৰ্ভাগ্যৰ বিষয়, আমাৰ হাতত হাজাৰ বিঘা মাটি থকা স্বত্তেও আজিৰ তাৰিখে অসম চৰকাৰে চাওতালসকলক মাটিৰ পট্টা প্ৰদান কৰা নাই। এই মাটিৰ পট্টা প্ৰদান নকৰা চৰকাৰক, অসম চৰকাৰক চাওতাল জনগোষ্ঠী বুজি পাইছে, চাওতাল জনগোষ্ঠীয়ে গম পাইছে। চাওতালসকলে যেনেকে গাদীত বিজেপি চৰকাৰক বহাইছিল, গাদীৰ পৰা ওপৰাই পেলাবৰ কাৰণে আজি সংযত আছে চাওতাল জনগোষ্ঠী। এটাই আমাৰ আৱাজ, চাওতাল জনগোষ্ঠী একোৱে নাজানে। এই যে আপোনালোকক দেখি পাইছে, এই চাওতাল জনগোষ্ঠী সহজ সৰল গাঁৱৰ পৰা ওলাই আহিছে। আপোনালোকে সুধিব পাৰিব এই চাওতাল জনগোষ্ঠী চৰকাৰৰ পৰা কি আঁচনি পাইছে, কি আঁচনি পাইছে? তেখেতলোকে একো আঁচনি পোৱা নাই। তেখেতসকলে নিজৰ কলা কৃষ্টি সংস্কৃতি, নিজৰ অধিকাৰ সাব্যস্ত, নিজৰ অধিকাৰ কাৰণে তেখেতসকলে ওলাই আহিছে। সেইকাৰণে আমি দুৰ্ভাগ্য প্ৰকাশ কৰিছো। আমি অসম চৰকাৰক ধিক্কাৰ জনাইছো। অনতি পলমে এই খিলঞ্জীয়া চাওতাল জনগোষ্ঠী জনজাতিকৰণৰ অধিকাৰ প্ৰদান নকৰে অসমত কিন্তু বিৰাট ডাঙৰ আন্দোলন হ'ব। বিৰাট ডাঙৰ যিটো আন্দোলন আজি পাশ্চাত্যই হওক প্ৰাচ্যই হওক চাবৰ কাৰণে তেখেতসকলে কিন্তু আৰু ইতিহাস ৰচনা কৰিবৰ কাৰণে বহুত মানুহ সাজু হৈ থাকক, মই এইটোৱে ক'ব বিচাৰিছোঁ। আজি নিশ্চয়কৈ আপোনালোকে অৱগত, এতিয়া সমগ্ৰ অসমতে এতিয়া আমাৰ সংগ্ৰাম চলি আছে। যিহেতু আত্মপৰিচয় আমাৰ ইয়াত অসমতে চাহ জনগোষ্ঠী হিচাপে নামাকৰণ হৈ আছে। আমাৰ পাঁচটা দফা আছে। সেই লৈ আমি অৱস্থান ধৰ্মঘট আজি ইয়াত অৱস্থান ধৰ্মঘট বহিছোঁ। ইয়াত আছে
ইয়াত আছে আমাৰ চাওতাল জনগোষ্ঠীক ভাৰতীয় সংবিধানৰ 342 নং অনুচ্ছেদ অনুসৰি জনজাতিকৰণ প্ৰদান কৰা। তাৰপিছত আমি অসমত চাওতালসকল চাওতাল হিচাপে যাতে আমি পৰিচয়টো পাওঁ, আমি চাহ জনগোষ্ঠী হিচাপে যিটো কাষ্ট চাৰ্টিফিকেট দি আছে সেইটো গ্ৰহণ কৰিব নোৱাৰোঁ। আৰু চৰকাৰে এইটোৱেই অনুৰোধ কৰিছোঁ যাতে চাওতালসকলক অসমত চাওতাল হিচাপে কাষ্ট চাৰ্টিফিকেট যিটো প্ৰদান কৰিব লাগে সেইটো চাওতাল হিচাপে কাষ্ট চাৰ্টিফিকেট প্ৰদান কৰিব লাগিব। আৰু যিটো 2020 যিটো ৰাষ্ট্ৰীয় শিক্ষা নীতি সেইটোৰ জৰিয়তে এতিয়া যিটো চাওতালী মিডিয়ামত যিটো ভাষা শিক্ষকক নিযুক্তি দিব লাগিব, কিন্তু আজিলৈকে দেখা পোৱা নাই তেনেকুৱা। সেইটো বহুত লেহেমীয়া হৈ আছে, 4-5 মাহ হৈ আছে আজিলৈকে চাওতালী শিক্ষক নিযুক্তি কৰা নাই। সেইটোৱে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে অতি শীঘ্ৰে অসমত যিবিলাক 337টা স্কুলত শিক্ষক নিযুক্তি কৰিব লাগিব আৰু ত্ৰিপাক্ষিক আদিবাসী শান্তি চুক্তি 2022 সম্পন্ন হোৱা প্ৰতিটো দফাসমূহ যাতে চৰকাৰে অতি শীঘ্ৰে কাৰ্যকৰী কৰিব লাগিব আৰু অসমত বসবাস কৰা খিলঞ্জীয়া চাওতালসকল যাতে ভূমিৰ পট্টা প্ৰদান কৰে। এই কেইটামান দাবী লৈ আজি অৱস্থান ধৰ্মঘট ইয়াত বহিছোঁ। আপোনালোকে জানেই অসমত ইমানখিনি চাওতাল জনগোষ্ঠী আছোঁ, আমাৰ দাবী এটাই, আমি জনজাতিকৰণ পাব লাগিব। জনজাতিকৰণ নহ'লে এতিয়া অসমত চাওতালসকল যিমান পঢ়া লিখা শিক্ষিত যুৱক যুৱতী ওলালেও তেনেকুৱা ST নহ'লে ST কথা থাকিলে 2, 3, 4, 5টা তেনেকৈ ওলাই যাব পাৰে যিকোনো